সময়ত ক'বলগীয়াখিনি কেতিয়াবা কওঁ। এতিয়া আহ্বানটো হ'ল যে আমি ছাত্ৰ ছাত্ৰীসকল প্ৰত্যেকেই নিৰ্দিষ্ট সময়ত বিদ্যালয়লৈ আহি আমি প্ৰাতঃ সভাত শৃংখলাবদ্ধভাৱে সদায় যোগ দিব লাগে। মই এইটো তোমালোকৰ প্ৰতি আহ্বান। এইটোৱে আমাৰ জীৱনৰ যিটো নিয়মানুৱৰ্তিতা, ডিচিপ্লিন, আমি জীৱনটো নিয়মানুৱৰ্তিতা হৈ চলিবৰ কাৰণে আমাক এইটোৱে যথেষ্ট সহায় কৰে। কাৰণ টাইম নহয় জানো, টাইম মেইনটেইন কৰাটো আমাৰ কাৰণে যথেষ্ট, ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও যথেষ্ট গুৰুত্বপূৰ্ণ এটা বিষয়। মোৰ আজিৰ আহ্বানটো এইটো, তোমালোকে নিৰ্দিষ্ট সময়ৰ আগতে আহি যাতে আমাৰ এই মৰ্ণিং প্ৰেয়াৰত সকলোৱে অংশগ্ৰহণ কৰা আৰু শৃংখলাবদ্ধভাৱে, সেইটো 1 নম্বৰ। 2 নম্বৰটো হ'ল আমি বিদ্যালয়ৰ যিবিলাক নিয়ম শৃংখলা, সকলোবিলাক নিয়ম শৃংখলা পালন কৰা আমি ইয়াতে প্ৰতিশ্ৰুতিও লৈছোঁ, মানে বাৰু বিদ্যালয়ৰ নিয়ম শৃংখলা পালন কৰিম। আমি প্ৰতিশ্ৰুতিও লৈছোঁ কোনো ধৰণৰ আমি নিচাযুক্ত সামগ্ৰী সেৱন নকৰোঁ। সদায় প্ৰতিশ্ৰুতি লৈ থাকিলেই হ'বনে? মানে বাৰু প্ৰতিশ্ৰুতি লৈ থাকিলে হ'ব জানো? সদায় প্ৰতিশ্ৰুতি লৈ আছোঁ, কিন্তু আমাৰ কিছু সংখ্যক ছাত্ৰ ছাত্ৰী আছে, ছাত্ৰীও আছে। মই ছাত্ৰীৰ যিটো বাথৰুম ইউৰিনেল কেতিয়াবা চাফা কৰিবলৈ যাওঁতে দেখিছোঁ, কালিয়ে প্ৰায়ভাগ মানে চাফা আমিয়ে কৰোঁ, মই কৰোঁ, নহ'লে উপানন্দ ছাৰে কৰে, নহ'লে আহমেদ ছাৰে কৰে, আমিয়েই কৰোঁ, আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলেই কৰে। দেখিছোঁ ছাত্ৰীৰ হেৰিয়াটো এই যে যিটো কি পকেট বুলি কয়, শিখৰৰ পকেট আমি পাওঁ। গতিকে মই সেইকাৰণে অকল ছাত্ৰক কোৱা নাই, ছাত্ৰীও কৈছোঁ, আমি এইটোৰ পৰা সম্পূৰ্ণ বিৰত থাকিব লাগে। থকা ভাল, আমাৰ জীৱনৰ কাৰণে ভাল, আমাৰ স্বাস্থ্যৰ কাৰণে ভাল, আমাৰ ভৱিষ্যতৰ কাৰণে ভাল। নহ'লে আমি ভৱিষ্যতলৈ এটা পংগু জীৱন যাপন কৰিব লাগিব। গতিকে মোৰ আজি তোমালোকৰ প্ৰতি এইটো শেষ আহ্বান যে তোমালোকে যদি এতিয়াও কোনোবা এতিয়া ল'ৰা ইউনিয়নতো কিবা ভৰ্তি হৈ আছে, যোৱাকালি পানী পাই পেলাই মই আজি অলপ দিনৰ ভিতৰতে এই কালিহে সোমাইছোঁ, 15-20 দিনমান হ'ল, সোমোৱা নাই ল'ৰা হেৰিটোলৈ, দেখিছোঁ ভৰ্তি হৈ আছে। খনৰ যিটো পৰিষ্কাৰ পৰিচ্ছন্নতা, আৰু ইয়ালৈ আহি কোনোবা যদি এজন যায় সেইফালে, যে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ আচৰণ, তেওঁলোকে খোৱা বস্তুবিলাকৰ কথা, বিদ্যালয়খনৰ লগতে গোটেই অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকলৰ এটা যিটো আচৰণ বা যি খাদ্যভাস, এইবিলাক নিৰ্ণয় কৰিব, নিৰ্দেশ নকৰিব জানো? সোমাই গ'লে এটা পেকেট দেখিলেই। গতিকে মই এইটো শেষ, এই দুটাই তোমালোকৰ প্ৰতি আহ্বান। আৰু